क्या होता है ना, देखो सारे डॉक्यूमेंटेशन की समझ हर किसी को नहीं है, तो कोई पॉइंट भी नहीं बनता। हर कोई सपोज आप बोलेंगे इसलिए क्योंकि डाउट लोगों के दिमाग में आएंगे, तो इसलिए मैं बोल रहा हूँ 3 लोग आ जाओ अंदर आके बात करो। আমি বিচাৰো গোটেই বস্তুটো লিগেল হওক। আমাৰ অকল এটাই ডিমাণ্ড যে গোটেই বস্তুখিনি তেখেতলোকে লিগেল কৰি দিব লাগে। আমি গাড়ীখিনি কেতিয়াও ইলিগেল ভাৱে চলাব নিবিচাৰো। আমি বিচাৰো যে আমাৰ চৰকাৰে ইয়াৰ পৰা উচিত যিটো টেক্স পাব লাগে তেখেতলোকে পাওক, আৰু সেইটো কাৰণে আমি বিচাৰো যে আমাৰ গোলাঘাটৰ যিসমূহ টিপি চালান বন্ধ কৰি ৰাখিছে, আজি যোৱাটো 2-3 বছৰে টিপি চালানসমূহ বন্ধ হৈ আছে, কোনো আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টত টিপি চালান নাই, ব্যৱস্থা নাই। গতিকে সেই টিপি চালানখিনি তেখেতলোকে মুকলি কৰি দিব লাগে। আমাৰ গাড়ীখিনি যাতে গোলাঘাটৰ টিপি চালান কাটি পেলাই চলক, গোলাঘাটৰ আপোনাৰ টেক্সটো আহক গোলাঘাটলৈ, আমি সেইটোৱে বিচাৰো। নহ'লে এতিয়া আমি কোনো উপায় নোহোৱাত কাৰ্বি আংলঙৰ পৰা টিপি কাটি পেলাই চলাই থাকিবলগীয়া হৈছে গাড়ীখিনি, আৰু গোটেই সেই টেক্সটো কাৰ্বি আংলঙে পাই আছে। আমি সেইটো নিবিচাৰো, আমি বিচাৰো যাতে গোটেই টেক্সটো গোলাঘাটে পাওক। মই ইয়াত ডাইৰেক্টলি কাকো আঙুলি টুৱাব নাযাওঁ, কিন্তু যিহেতু তেখেতলোক মুৰব্বী, আমি মুৰব্বীজনে কথাটো জনাইছো। তেখেতলোকে চলাই আছে নে তেখেতলোকৰ আণ্ডাৰত বেলেগ কোনোবাই সেই কামটো কৰি আছে, সেইটো তেখেতলোকে জানিব। আমাৰ চকুৰ আগত তেখেতে চবতকে ওপৰত, যিহেতু তেখেত গোলাঘাটৰ ৰেঞ্জাৰ হয়। আমি গতিকে তেখেতৰ আগতে এই আমাৰ দাবীটো জনাবলৈ আহিছো। আমাক এতিয়ালৈকে আলোচনাত মিলিত হ'ম বুলি একো পৰিস্থিতি কথাটো জনোৱা নাই। তেখেতলোকে আমাক আমাৰ ভিতৰৰ পৰা কোনোবা 2-এজন প্ৰতিনিধি তেখেতলোকে ভিতৰত মাতি কিবা কথা পাতিব বিচাৰিছে, কিন্তু আমি সেইটো বিচৰা নাই। আমি বিচাৰো যে তেখেতলোক বাহিৰলৈ ওলাই আহক। আমাৰ ইয়াত সমূহ ৰাইজ আছে, ৰাইজৰ মুখৰ আগত তেখেতলোক ৰৈ ৰাইজক তেখেতলোকে আজি ৰাইজক এষাৰ সলিউশ্যন এটা দিয়ক, যিটো সলিউশ্যনত গোটেই সকলো গাড়ী মালিকসমূহে যাতে গাড়ীখিনি চলাব পাৰে, সেই তাৰ এটা প্ৰতিশ্ৰুতি তেখেতলোকে তাৰ ব্যৱস্থা কৰি দিম বুলি আজি আমাক এষাৰ কথা ইয়াত ক'ব বুলি আমি আশা কৰি আছো। হয়, গোলাঘাটত আমি ট্ৰাক মালিক সন্থা আৰু বাকী বেপাৰীখিনিয়ে গাড়ীকেইটা চলাই আছো। গাড়ীকেইটা চলাওঁতে ইমান অসুবিধা হৈছে যে সিহঁতি কয় যে আপোনালোকৰ গাড়ীত টিপি চালান নাই। তো বহুতো এনেকুৱা ইনচিডেণ্ট টিপি চালান থকাৰ পিছতো আমাক পইচা পাতি ডিমাণ্ড কৰে। আমি যেতিয়া কাৰ্বি আংলঙৰ পৰা মাল আনো, আৰু গোলাঘাট ডিষ্ট্ৰিক্টতো মহলে নাই, টিপি চালান নাই। আজি যদি আমি ডিপাৰ্টমেণ্টকে কওঁ যে আমাক টিপি চালান প্ৰভাইড কৰি দিয়ক, তেতিয়া সিহঁতে টিপি চালান প্ৰভাইড কৰিব নোৱাৰে। আমি বিচাৰিছো যে আমাক প্ৰপাৰ টিপি চালান দিয়ক। আমি যিহেতু বালি ইয়াৰ পৰাই যদি আমি ক্ৰয় কৰোঁ, তেতিয়া বালি টেক্সখিনি আমাৰ আসাম চৰকাৰে পাওক। যদি আমি ইয়াৰ পৰা বালি লৈ কাৰ্বি আংলঙৰ পৰা যদি টিপি চালান আনিবলগীয়া হয়, তেতিয়া চব টেক্সটো কাৰ্বি আংলঙলৈ গুচি যাব, আৰু সেইটো এটা ইলিগেল বস্তু। আমাক বস্তুটো লিগেলাইজ কৰি দিয়ক। আৰু এইটো কি হেৰিয়ত হৈ আছে, কিবা চিণ্ডিকেটে চলি আছে ডিপাৰ্টমেণ্টৰ লগত নে কি চলি আছে আমি ক'ব নোৱাৰো। যে বস্তুটো আমাক লিগেলাইজো কৰি নিদিয়ে, আমাক এইফালে গাড়ীবিলাকো ধৰে, বন্ধুকে মাৰে, গাড়ীও মাৰে। আজি আমি ৰেঞ্জাৰ ছাৰৰ কথাখিনি কওঁতে আকৌ তৃতীয়বাৰ আজি কথা কৈছো আমি লগ কৰি, এইটো ৪ৰ্থবাৰ কথা কৈছো। তেখেতে কৈছে আপোনালোকে গাড়ী কেলে কিনিলে? গাড়ী কিনিলে এইটো কেনেকুৱা এটা প্ৰশ্ন হৈ গ'ল? যদি ব্যৱসায়ীখিনিয়ে ব্যৱসায় নকৰে, আপোনালোকে বোলে বেলেগ ব্যৱসায় কৰক। সেইটোতো ডিপাৰ্টমেণ্টৰ কোনো উত্তৰ নহ'ল। আৰু এতিয়া আমি ইয়াত ৰখি আছো যে ভিতৰত 2জন IFS অফিচাৰ আছে, ACF আছে বুলি কৈছে তেখেতসকল ৰাইজৰ লগত কথা পাতিবলৈ বাহিৰলৈ ওলাই নাহে। আজি কেইবা 2-3 বছৰ 3-4 বছৰ সিহঁতি আপোনাৰ মহল বন্ধ কৰি ৰাখিছে। মহল নোখোলে, লিগেলাইজ নকৰে বস্তুবিলাক, পাৰ্মিট নিদিয়ে ঘাটৰ। এনেকুৱা কিছুমান ঘটনা হৈছে। গাড়ী চলি আছিলে, গাড়ীটো এতিয়া কাৰ্বি আংলঙৰ পৰা চলি আছে, টিপি কাটি চলাই আছো। এইটো টেক্সটো কাৰ্বি আংলঙলৈ গৈছে। কিছুমান 2-এটা গাড়ী ইয়াৰ পৰা লোকেলৰ পৰা যদি ক'ৰবাৰ পৰা লৈ গৈছে, তো সেইটো এটা ইলিগেল এক্টিভিটি হৈছে, ৰখাব লাগে। তেনেকুৱা যেনে লাগিছে। কাৰণ যদি আমি লিগেলাইজ কৰিব বিচাৰিছো, আমিয়ে কৈছো যে আমাক লিগেল এটা প্ৰভিজন কৰি দিয়ক, কাগজ পত্ৰখিনি কৰি দিয়ক, টিপি চালান কৰি দিয়ক। যদি সেইটো কৰিবলৈ সিহঁতি ফেইলিয়াৰ হয়, আকৌ গাড়ীবিলাক যদি ধৰে, আৰু কিছুমান এনেকুৱা অভিযোগ আছে যে ফৰেষ্টাৰবিলাকে পইচা ডিমাণ্ড কৰে বা পইচা লয়।
গাড়ী ৰখাই ৰাস্তাত বাটত মালিকক বা ড্ৰাইভাৰৰ পৰা পইচা বিচাৰে এনেকুৱা কিছুমান অভিযোগ আছে যে এইটো ৰেঞ্জাৰ বা DFO আণ্ডাৰত সেইখিনি হৈ আছে কাৰণ এটা ডিষ্ট্ৰিক্টত তেখেতসকলে মানে মুৰব্বী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।